সকলোতকৈ গুৰুত্বপূৰ্ণ ইণ্ডাষ্ট্ৰী বুলি যদি কওঁ চাহ শিল্পই হয়। মই আগতে চাহ শিল্পৰ এই যিটো ব্যৱহাৰিক কথাৰ লগত কোনোদিনে মই বুজা নাছিলোঁ বা দেখা নাছিলোঁ। কেনেকৈ চাহপাত তোলে, একিকলি দুটিপাত কেনেকৈ তোলে, আজি ইণ্টাৰেকশ্যন কৰিলোঁ আমাৰ বাইদেউসকলৰ লগত আৰু নিজেও পাত তুলি চালোঁ। বিৰাটেই ভাল লাগিল। অসমৰ প্ৰত্যেকগৰাকী মানুহে আচলতে জানিব লাগে কেনেকৈ পাত তোলে, কাৰণ এই চাহ শিল্পটোৱেই অসমৰ সকলোতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰী বা শিল্প আৰু এইটো আমাৰ কাৰণে গৌৰৱ। গতিকে মইতো আশা কৰোঁ অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে জানিব লাগে কেনেকৈ পাত তোলে, কেনেকৈ বাগানৰ কাম হয়, কেনেকৈ বাগানৰ বাইদেউসকলে কাম কৰে, এই কথাখিনি শিকিব লাগে। আৰু তাৰ কাৰণে মই ইয়াত আজি উপস্থিত হৈ নিজে প্ৰত্যক্ষ কৰিলোঁ কেনেকৈ পাত তোলে, বাইদেউহঁতৰ লগত কথা পাতিলোঁ, তেওঁলোকৰ জীৱন কেনেকৈ চলে কথা পাতিলোঁ। মই জানি সুখী হৈছোঁ যে অসম চৰকাৰৰ পৰা তেখেতলোকে যথেষ্ট উপকৃত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে নতুনকৈ ঘোষণা কৰিছে সকলোৰে কাৰণে অৰুণোদয়, যাৰ ৰেচন কাৰ্ড আছে তাকে লৈ বাইদেউহঁত অত্যন্ত সুখী আৰু আমি কাম কৰিবলৈ বাইদেউহঁতৰ প্ৰতি বা আমাৰ এই সমাজখনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ।